নমস্কাৰ, আজি হৈছে 28 ছেপ্টেম্বৰ দেওবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজিৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিন গাৰ্গৰ ন্যায় বিচাৰি গৰিমা গাৰ্গৰ এজাহাৰ, পৰিয়ালৰ সকলোৱে এজাহাৰত কৰিলে স্বাক্ষৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। CIDত জুবিন গাৰ্গৰ পৰিয়ালে ৰুজু কৰিলে গোচৰ। পত্নী গৰিমা শইকীয়া গাৰ্গ, খুৰাকৰ লগতে ভগ্নী পামী বৰঠাকুৰে দাখিল কৰিলে এজাহাৰ। ছিংগাপুৰত থকা প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে দিয়া হৈছে গোচৰ। ছিংগাপুৰত ইয়ৰ্টলৈ লৈ যোৱা প্ৰতিগৰাকী ব্যক্তি আহিব লাগিব তদন্তৰ আওতালৈ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CIDত দিয়া হৈছে গোচৰ। আৰু জুবিনৰ শোকত সমগ্ৰ পৰিয়াল ভাগি পৰিছিল আৰু প্ৰথম অৱস্থাত থানালৈ যোৱাৰ পৰিৱেশ নাছিল। সেইকাৰণেই 9 দিন পিছতে পৰিয়ালৰ লোকে CIDৰ ওচৰত দিছে গোচৰ আৰু জুবিনৰ পৰিয়ালৰ ন্যায়ৰ বাবে দাবী কৰিলে পৰিয়ালে। অতি শীঘ্ৰে জালত পৰিব ঘটনাত জড়িত লোকসকল। আৰু CIDত জুবিন গাৰ্গৰ পৰিয়ালে ৰুজু কৰিলে গোচৰ। পত্নী গৰিমা শইকীয়া গাৰ্গ, খুৰাকৰ লগতে ভগ্নী পামী বৰঠাকুৰে দাখিল কৰিলে এজাহাৰ। শনিবাৰে সন্ধিয়া এই গোচৰ ৰুজু কৰা হৈছে CIDত আৰু ছিংগাপুৰত থকা প্ৰতিজন ব্যক্তিৰ বিৰুদ্ধে দিয়া হৈছে গোচৰ। ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জুবিনৰ শৰীৰত কোনোবাই প্ৰয়োগ কৰিছিল নেকি? আমি জানিব বিচাৰোঁ। পষ্টমৰ্টেম ৰিপৰ্ট সাজু। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কেতবৰ ডাঙৰ মন্তব্য আহি পৰিছে। জনাইছোঁ খবৰ, ছিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছোঁ। GMCHৰ পষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে সাজু হৈছে। তেওঁৰ শৰীৰত কোনোবাই প্ৰয়োগ কৰিছিল নেকি তাক লৈ প্ৰশ্ন কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সঁচাটো আমি জানিব বিচাৰোঁ। জুবিন গাৰ্গৰ শেষ পল, শেষ ক্ষণৰ হিচাপ অসমবাসী ৰাইজে পাব লাগিব। আমাৰ ধৈৰ্য থাকিব লাগিব। আমি ধৈৰ্য হেৰুৱাব নালাগে বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। ধৈৰ্য হেৰুৱালে আমি আকাংক্ষিত লক্ষ্যত উপনীত হ'ব নোৱাৰিম। আৰু জুবিন গাৰ্গৰ মৃত্যুক লৈ কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী। ছিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছোঁ বুলি মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। GMCHৰ পষ্টমৰ্টেম ৰিপৰ্ট ইতিমধ্যে সাজু হৈছে আৰু ছিংগাপুৰৰ পৰা মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট আনিবলৈ চেষ্টা চলাইছোঁ বুলি মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। অহা 3 অক্টোবৰত BTCৰ চিফ হিচাপে শপত ল'ব হাগ্ৰাম মহিলাৰীয়ে। 28খন আসনেৰে অভূতপূৰ্ব বিজয়ৰ পিছত BPFৰ প্ৰথমখন সভা দেখিবলৈ পোৱা গৈছে। BPFৰ প্ৰথমখন সভাতেই 8টাকৈ বৃহৎ সিদ্ধান্ত লোৱা হৈছে। কিংবদন্তী শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বাবে 1 মিনিট মৌন প্ৰাৰ্থনা। বড়ো আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদক খবৰণ নৱনিৰ্বাচিত পৰিষদৰ দতমা আৰু সচিবালয়ত বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জনসভ শ্ৰদ্ধা। BTCৰ জনতা দল সংগঠন সম্প্ৰদায় বোধ কমিটিক ধন্যবাদ জ্ঞাপন। BPFৰ পৰিষদৰ সৰ্বসন্মতিক্ৰমে হাগ্ৰাম মহিলাৰীক দলপতি নিৰ্বাচন আৰু সৰ্বসন্মতিক্ৰমে ৰিহন দৈমাৰীক উপদলপতি নিৰ্বাচন। সৰ্বসন্মতিক্ৰমে দেৰ হাছান বসুমতাৰীক চিফ হুইপ নিৰ্বাচন আৰু সৰ্বসন্মতিক্ৰমে মহেশ্বৰ বসুমতাৰীক সচিব নিৰ্বাচন। BTC চৰকাৰ গঠনৰ আৰ্জিলৈ 28 ছেপ্টেম্বৰত ৰাজ্যপালক কৰা হ'ব সাক্ষাৎ। অৰ্থাৎ আজিৰ দিনটোতেই BPFে সাক্ষাৎ কৰিব ৰাজ্যপালক আৰু কোকৰাঝাৰৰ শপত গ্ৰহণত ৰাজ্যপালক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে মুখ্যমন্ত্ৰীক কৰা হ'ব আমন্ত্ৰণ। ত্ৰিপুৰাৰ ৰজা প্ৰদ্যুৎ বিক্ৰম মাণিক্যদেৱ বৰ্মাক আমন্ত্ৰণ। আৰু 3 অক্টোবৰত BTCৰ চিফ হিচাপে শপত ল'ব হাগ্ৰাম মহিলাৰীয়ে। জনাইছোঁ খবৰ, 28খন আসনেৰে অভূতপূৰ্ব বিজয়ৰ পিছত BPFৰ প্ৰথমখন সভা। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। চৰকাৰ গঠন কৰিয়েই ভূমিপট্টা দিব BPFে। উচ্ছেদৰ কথাই নাহে হাগ্ৰামাৰ স্পষ্ট ঘোষণা। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ। চৰকাৰ গঠন কৰিয়েই BPFে দিব ভূমিপট্টা আৰু ভূমিপট্টা দিয়াৰ পিছত বিজেপি চৰকাৰৰ উচ্ছেদ নচলিব। মাটিপট্টা দিয়াৰ পিছত উচ্ছেদৰ কথা আহে নেকি বুলিও প্ৰশ্ন। আৰু বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ ডাঙৰ মন্তব্য হাগ্ৰামা মহিলাৰীৰ। লগতে 3 অক্টোবৰত গঠন হ'বলগীয়া BTC চৰকাৰৰ লৈও ডাঙৰ মন্তব্য কৰা হৈছে। ইতিমধ্যে বড়োভূমিত উন্নয়ন হ'ব পৰাকৈ যি দলে সহায় কৰিব তাৰ সৈতে থাকিব BPF।
আৰু কংগ্ৰেছ হওক বা বিজেপিয়ে হওক যিয়ে কাম কৰিব তাৰ লগতে থাকিব বিপিএফ দল আৰু চৰকাৰ গঠন কৰিয়েই বিপিএফে দিব ভূমিপট্টা দিয়াৰ পিছত বিজেপি চৰকাৰৰ উচ্ছেদ নচলিব কোনো ঠাইত আৰু মাটিৰ পট্টা দিয়াৰ পিছত উচ্ছেদৰ কথা আহে নেকি বিজেপি চৰকাৰৰ বুলডোজাৰ নীতিক লৈ ডাঙৰ মন্তব্য হাগ্ৰাম মহিলাৰীৰ আৰু লগতে অহা 3 অক্টোবৰত গঠন হ'বলগীয়া বিটিচি চৰকাৰক লৈও ডাঙৰ মন্তব্য কৰে হাগ্ৰাম মহিলাৰীয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজহুৱা খবৰে জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্টক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ ঘোষণা সাধাৰণ জনতাই ৰিপৰ্ট চাব পৰা ব্যৱস্থা কৰিব মুখ্যমন্ত্ৰীয়ে পষ্টমৰ্টেম ৰিপৰ্ট সাধাৰণতে ৰাজহুৱা কৰা নহয় আৰু পষ্টমৰ্টেম ৰিপৰ্ট সাধাৰণতে আপুনি মই চাব নোৱাৰোঁ ৰিপৰ্ট আৰক্ষীয়ে প্ৰথমে পায় আৰু তাৰ পিছত আদালতত জমা দিয়া হয় আৰু কোনোবাই যদি চাব বিচাৰে তেন্তে আদালতৰ পৰা চাব লাগে কিন্তু অসমবাসীয়ে আগ্ৰহ প্ৰকাশ কৰিছে সেই ব্যৱস্থা মই কৰি দিম চাব পাৰিব জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্ট আৰু জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্টক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা সাধাৰণ জনতাই ৰিপৰ্ট চাব পৰা ব্যৱস্থা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে পষ্টমৰ্টেম ৰিপৰ্ট সাধাৰণতে ৰাজহুৱা কৰা নহয় কিয়নো এয়া হৈছে এক আইনী প্ৰক্ৰিয়া আৰু জুবিন গাৰ্গৰ পষ্টমৰ্টেম ৰিপৰ্টক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা দেখিবলৈ পোৱা গৈছে সাধাৰণ জনতাই ৰিপৰ্ট চাব পৰা ব্যৱস্থা কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আহিছোঁ আন এক খবৰৰ মাজলৈ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা জুবিনৰ ঘটনাৰ প্ৰতিটো কাণ্ড তন্নতন্নকৈ ৰাইজৰ আগত ক'ব লাগিব এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই মুহূৰ্তৰ খবৰ জনাইছোঁ এছপি অসম মিডিয়াৰ সমদৰ্শকক গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই এটা কৈ লাইক কৰি দিয়ক এই মুহূৰ্তৰ খবৰ জনাইছোঁ এটি ডাঙৰ খবৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক শেষ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ জুবিন গাৰ্গৰ ঘটনা বহুত দূৰলৈ শিপাবলৈ নিদিব আৰু জুবিনৰ ঘটনাৰ প্ৰতিটো কাণ্ড তন্নতন্নকৈ ৰাইজৰ আগত ক'ব লাগিব যিকোনো কাৰণতে এইখন অসমক আমি নেপাল হ'বলৈ নিদিওঁ জুবিনৰ নামত চৰকাৰ বিৰোধী ৰাজনীতি হ'ব নোৱাৰে আৰু জুবিনৰ ঘটনাত নাম সাঙুৰ খোৱাসকলৰ বিচাৰ নোহোৱাকৈ এৰি দিয়া নহ'ব কোনোপধ্যেই ৰাজ্যৰ মুখ্যমন্ত্ৰী এতিয়া কঠোৰ হৈ পৰিছে পলাতকসকল এতিয়া বিদেশলৈ পলাই যাব নোৱাৰিব শ্যামকানু মহন্তৰ প্ৰতিটো একাউণ্ট পেন কাৰ্ড ক্ৰেডিট কাৰ্ড ফ্ৰিজ কৰি দিয়া হৈছে ইতিমধ্যে আৰু মুখ্যমন্ত্ৰী হিচাপে মই অসমৰ ৰাইজৰ ওচৰত শিৰনত কৰিম শ্যামকানুৰ ওচৰত নহয় ৰাজ্যৰ মুখ্যমন্ত্ৰী এক ডাঙৰ মন্তব্য আগবঢ়াইছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জনতাৰ ধৈৰ্যৰ সৈতে নেখেলিব পত্ৰ লিখি ফেচবুকত লাইভ আহি কোনো হাৰি যাব নোৱাৰিব আৰু এই কঠোৰ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক শেষ সকিয়নি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ আহিছোঁ আন এক খবৰৰ মাজলৈ জুবিন গাৰ্গক ন্যায় দিম বুলি শপত খালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধিঙৰ কথা সোঁৱৰাই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিশু নিৰ্যাতনকাৰীক এনকাউণ্টাৰ কৰিছিল আৰক্ষীয়ে আৰু জুবিনৰ ন্যায়ৰ কথা ক'বলৈ যাওঁতে ধিঙৰ প্ৰসংগ আনিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসম আৰক্ষী কিমান কঠোৰ সেয়া বুজাবলৈ দিলে ধিঙৰ উদাহৰণ আৰু জুবিনক ন্যায় দিম বুলি শপত খালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধিঙৰ কথা সোঁৱৰাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক গতিকে ধিঙৰ কথা সোঁৱৰাই দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তক কঠোৰ সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শিশু নিৰ্যাতনকাৰীক এনকাউণ্টাৰ কৰিছিল আৰক্ষীয়ে আৰু জুবিনৰ ন্যায়ৰ কথা ক'বলৈ যাওঁতে ধিঙৰ প্ৰসংগ আনিলে মুখ্যমন্ত্ৰীয়ে অসম আৰক্ষী কিমান কঠোৰ সেয়া বুজাবলৈ দিলে ধিঙৰ উদাহৰণ